মৰাণৰ সমীপৰ লেঙেৰীত আজি অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে আছু কৃষক মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চকে ধৰি কেইবাটাও সংগঠনে। লেঙেৰীৰ নলনি চমুৱাত অৱস্থিত অইল ইণ্ডিয়াৰ এটা তৈল খাট অৱৰোধ কৰে সংগঠনসমূহে। খাটটোত কৰ্মৰত অইলৰ কৰ্মচাৰী, নিৰাপত্তাৰক্ষীসকলকে খাটৰ পৰা বাহিৰলৈ উলিয়াই প্ৰৱেশদ্বাৰত তলা লগাই দিয়ে প্ৰতিবাদীসকলে। এই কাৰ্যসূচীৰ দ্বাৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিলৰ দাবী জনাইছে সংগঠনসমূহে। Zindabad! 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 Akomia Zindabad! 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 Akomia Zindabad! Soliboy! Soliboy! Akomia Nanagiri Soliboy! 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 BJP Nanagiri no Soliboy! No Soliboy! No Soliboy! Hi! Hi! Commando Unwal! Hi! 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 Ikonola Commando Unwal! Hi! 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 আমাৰ কথাটো হ'ল যে আমি অসমীয়া জাতি বচাবৰ কাৰণে আমি সাজু আছোঁ। সেইকাৰণে আমি অৰ্থনৈতিক অৱৰোধ হিচাপে আমি আজি এই তেলখাটটো বন্ধ কৰিছোঁ আৰু এই তেলখাটটো অনিৰ্দিষ্ট কাললৈকে বন্ধ হৈ থাকিব। আজি বন্ধ কৰি দিয়াৰ পিছত যদি তেখেতলোকে আকৌ খোলে তেতিয়াহ'লে আমি কিন্তু ইয়াৰ বিপক্ষে আমি যি ভয়ানক পৰিস্থিতি গঢ়ি তুলিম। কাৰণ আজি আমি সন্মান সহকাৰে তেখেতলোকক অৱগত কৰিছোঁ বন্ধ কৰিবৰ কাৰণে, তেখেতলোকেও আমাক সহযোগিতা কৰিছে। ইয়াৰ পিছত যদি আকৌ পুনৰ তেখেতলোকে খোলে তেতিয়াহ'লে আমি কিন্তু সকলোৱে তেখেতলোকক ইয়াৰ পৰা একেবাৰে খেদি পঠাবলৈ আমি বাধ্য হ'ম। DIBCG চমুৱাৰ হলগুৰিত অৱস্থিত এই তেলখাটটো আমি অৱৰোধ কৰিছোঁ আৰু অনাগত দিনত আমি BJP, RSS আৰু বজৰং দলক আমি এই অঞ্চলৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু তেখেতসকলক হুঁচিয়াৰ হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে যদি ৰাজপথলৈ বজৰং, BJP আৰু RSS বুলি বুকুৰ ডাঠি ওলাই আহে, কিন্তু আমি তেখেতসকলক এই আমাৰ মহিলাৰ চাদৰে ডিঙিত বান্ধি নি আমি বাংলাদেশত থৈ আহিমগৈ, এই কথা কিন্তু স্পষ্ট।